চৰাইদেউ জিলা আৰু মাহমা সমষ্টিবাসীলৈ মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতসকলে বিপুল ভোটেৰে এইবাৰ পঞ্চায়তত উন্নয়নৰ স্বাৰ্থত আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কামৰ ওপৰত সন্তুষ্ট হৈছে, মোদী চৰকাৰৰ ওপৰত আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন চলি আছে এই চৰকাৰখনৰ কাম কাজৰ ওপৰত সন্তুষ্ট হৈ আজি এইবাৰ পঞ্চায়তত যোৱাবাৰতকৈ অভিলেখ সংখ্যক ভোটেৰে এইবাৰ জয় হৈছে। যোৱাবাৰ ক'ৰবাত 2-এটা ৱাৰ্ড পাবলৈ সক্ষম হৈছিল, কিন্তু এইবাৰ সেইটো ধূলিচাত। মুঠতে মাহমাৰ এইবাৰ কংগ্ৰেছ ধূলিচাত হৈ গৈছে। এতিয়ালৈকে 4টা জিলা পৰিষদৰ লিডত আছে আৰু 17টা পঞ্চায়তৰ AP কেণ্ডিডেট, প্ৰায় 8টা এতিয়া জিকিলে আৰু 7টা কাম পৰৱৰ্তী পৰ্যায়ত কাউণ্টিং হোৱা নাই, কিন্তু আমি গোটেইকেইটাই জিকাৰ আশা আছে। কিন্তু জিলা পৰিষদ আটাইকেইটা জিকি আছে আৰু ৱাৰ্ডো যিহেতু আমি এবাৰ নিৰ্দলীয়কৈ ৱাৰ্ড নিৰ্বাচন হৈছে, কিন্তু সমৰ্থন কৰা আছিলে। আমাৰ সমৰ্থিত পাৰ্টি এতিয়ালৈকে 98% জয়ী হৈছে, মাত্ৰ 2-এটাহে তেওঁলোকৰ কোনোবা এটা পঞ্চায়ত চফৰাইত 2টা আৰু 3টা পঞ্চায়তেহে তেওঁলোকৰ ৱাৰ্ড জিকিবলৈ সক্ষম হৈছে। গতিকে এইবাৰ মই দেখিছোঁ ৰাইজ যথেষ্ট সজাগ হৈছে, সচেতন হৈছে আৰু ৰাইজে উন্নয়ন বিচাৰে, এই কথা প্ৰতিয়ন হৈছে আৰু কোনো চলাহী কথাত ভুল নাযায়, এইটো প্ৰমাণ হৈছে। আৰু লেকচাৰ যে কাম নহয়, আজি গৌৰৱ গগৈ লেকচাৰ হওক, অখিল গগৈ ধূলিচাত হৈছে শিৱসাগৰত। আজি আপোনালোকে গোটেই ছবিখন দেখি আছে, ইফালে লুৰিণজ্যোতি গগৈ ধূলিচাত হৈছে। গতিকে এইবিলাক কথা জনসাধাৰণৰ ওচৰত লাগিব, জনসাধাৰণৰ প্ৰতি মৰম লাগিব, হৃদয় লাগিব, তেওঁলোকৰ কাষত লাগিব বিপদে আপদে। আৰু তেওঁলোকে অকল ভাষণ দি মানুহক আৱেগ কৰি তোলাটোৱে তেওঁলোকে নিবিচাৰে। এইবাৰ আৱেগৰ পৰিৱৰ্তে এইবাৰ বিবেকেৰে ভোট দিছে সাধাৰণ ৰাইজ। মই দেখিছোঁ গাঁৱৰ অঞ্চলৰ ৰাইজেও যথেষ্ট উৎসাহেৰে ভোট দিছে আৰু আজিও দেখিছে এটা পৰিৱেশ। এতিয়া প্ৰায় 10 বজাতো উদুলি মুদলি সমৰ্থকসকল বাহিৰত ভিৰ হৈ আছে। গতিকে মই ভাবিছোঁ এটা ভাল পৰিৱেশ আহিছে অসমৰ কাৰণে ঘূৰি। ৰাজনৈতিক পৰিৱেশ হ'লেও ইয়াত ধৰণৰ কোনো কলুষিত ৰাজনীতি নাই। বিজেপি যে কোনো ঠগ প্ৰবঞ্চন নকৰে, মানুহক নঠগে, মানুহক কথা দিলে কথা ৰাখে। মুখ্যমন্ত্ৰীয়ে যেনেকৈ কথা দিয়ে তেনেকৈ ৰাখিছে। আজিৰ তাৰিখত প্ৰতিটো নিৰ্বাচনৰ আগত যিখিনি কৰিম বুলি কৰিছে চকুৰ আগত দেখি আছে। এই কথাবোৰে আজি বিজেপিক দলক জয় কৰাবলৈ সক্ষম হৈছে আৰু কংগ্ৰেছে চলাহী কথা মিছা কথা কৈ 55 বছৰ শাসন কৰিলে আৰু তেওঁলোকৰ সেই কায়দা এতিয়া নচলে বুলি কৈছে। কংগ্ৰেছৰ পুৰণা চিগাহাটাৰ ৰাইজে, অসমৰ ৰাইজে পাহৰি দিলে মনৰ পৰা। এতিয়া নতুন দিন, পৰিৱৰ্তনৰ দিন, উন্নয়নৰ দিন, এই কথাবোৰ কয়। উঠি অহা প্ৰজন্মই এটকাও ক'তো ঘোচ দিয়াকৈ চাকৰি পাইছে, কাৰো ওচৰত খাতি নকৰাকৈ। দুখীয়া দৰিদ্ৰ পৰিয়ালৰ মানুহৰ মুখলৈ এতিয়া সকাহ আহিছে। তেওঁলোকৰ ল'ৰা ছোৱালী হওক ঔষধ পাতি কিনিবৰ কাৰণে চৰকাৰে যেনেধৰণে অৰুণোদয় বা PM কিষাণ বা বিভিন্ন ধৰণৰ PMY মোৰ ঘৰেও দুখীয়া দৰিদ্ৰ মানুহে পাবলৈ সক্ষম হৈছে। এতিয়া আৰু এইখিনি যিখিনি দিম বুলি কোৱা হৈছে পৰৱৰ্তী সময়ত, সেইখিনিও যদি দিব সেইটোও প্ৰতিয়ন গৈছে। তেনেধৰণে এতিয়া আজি মই গাঁৱৰ ভূঞে আমি বহুত বেছি কেম্পিয়ন কৰিবলগীয়া হোৱা নাই এইবাৰ, কিন্তু কংগ্ৰেছৰ যিবিলাক কেম্পিয়ন দেখিছিলোঁ গৌৰৱ গগৈ, তাতে তেওঁ লগত হোৱাখিনি আৰু এটা জিলা পৰিষদত 100কৈ বা 150তকৈ মানুহ নেদেখিলে কোনো ৰাইজে বা সহযোগ নকৰিলে স্থানীয় ৰাইজে। সেইকাৰণে মই ভাবিছোঁ যে এতিয়া আৰু ৰাইজ যথেষ্ট সজাগ হৈছে আৰু উন্নয়নৰ স্বাৰ্থত, পৰিৱৰ্তনৰ স্বাৰ্থত, সাধাৰণ ৰাইজৰ উন্নতিৰ স্বাৰ্থত, দেশখন সুৰক্ষিত কৰি থকাৰ স্বাৰ্থত, নিবনুৱাসকলক সংস্থাপন বা তেওঁলোকৰ আশা আছে তেওঁলোকৰ এইখন চৰকাৰৰ ওপৰত যে পাৰিব। আজি 5 লাখ কোটি টকা ইনভেষ্ট হৈছে, ইণ্ডাষ্ট্ৰী হ'ব, তাত এংগেজ হ'ব যে চৰকাৰ এইবিলাক পদক্ষেপ যে লৈ আছে এই কথাটো। কিন্তু এইবিলাক যে বেলেগ চৰকাৰ অহাৰ লগে এইবিলাক চব শেষ হৈ যাব, সপোন চুৰমাৰ হ'ব। উঠি অহা প্ৰজন্মই সেই কথাটো অনুভৱ কৰিছে। উঠি অহা প্ৰজন্মই এইবাৰ ভাৰতীয় জনতা পাৰ্টি পক্ষতে